নীতিকে বিভাগত এখন নীতিকে বিভাগত আমাৰ তদন্ত লাগিব আমাক নীতিকে বিভাগত তদন্ত লাগিব পবিত্ৰ মাধৱদেৱৰ তদন্ত লাগিব আমাক তদন্ত লাগে আমাক ন্যায় লাগে ন্যায় নামত পুতি কৰি ধৰিলে নহ'ব নীতিকে বিভাগ কিয় তদন্ত আন্দোলন নাই কিয় পবিত্ৰ মাধৱদেৱ পাঘেৰিয়াক তদন্ত আন্দোলন নাই কিয় বিভিন্ন তালুকাৰ ইয়াত পাৰ্টি কৰা অভিন্ন তালুকাৰ কিয় তদন্ত আন্দোলন ফুকনত কিয় তদন্ত আন্দোলন নাই ইয়াত পাৰ্টি কৰা গতিকে বহুতখিনি আজি তদন্ত নামে ভুৱা এইবিলাক কাৰবাৰ চলি আছে ভুৱা তদন্ত ভুৱা এই তদন্ত ভুৱা SIT ভুৱা 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 SIT ভুৱা তদন্ত ভুৱা SIT ভুৱা তদন্ত ভুৱা SIT ভুৱা SIT ভুৱা এই SIT তদন্ত ভুৱা 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 চাকিটা ভিতৰত মই পাইছোঁ তদন্ত ভুৱা SIT তদন্ত ভুৱা নীতিকে বিভাগত কিয় তদন্ত নহয় পবিত্ৰ মাধৱদেৱত কিয় তদন্ত নহয় অভিমন্যু শৰ্মাৰ কিয় তদন্ত নহয় কিয় নহয় তদন্ত অভিমন্যু শৰ্মাৰ কিয় তদন্ত অভিমন্যু তালুকাৰ কিয় তদন্ত নহয় কিয় তন্ময় ফুকনৰ তদন্ত নহয় তদন্ত আমাৰ তদন্ত লাগে ন্যায় লাগে দুটা পুথিখনে ধৰি দেখুৱাই নহ'ব গোটেই কথাটো গোটেই প্লেন কৰিছিলে আজি জুবিনাক গোটেই প্লেনটো কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাঘেৰিয়াই আৰু চামগানু মহন্তৰ লগতো জুবিনৰ কোনো চাহ চিনাকি নাছিলে এটা সময়ত পবিত্ৰ থৈ দি আজি চামগানু মহন্তক ফ্ৰীতে প্ৰগ্ৰেম কৰিবলৈ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু বন্ধুতা চৰম বিশ্বাসঘাতক হৈছে পবিত্ৰ মাঘেৰিয়া চৰম বিশ্বাসঘাতক বন্ধুত্ব চৰম আৰু পবিত্ৰ মাঘেৰিয়া তদন্ত হ'ব লাগিব নীতিকে বিভাগত তদন্ত হ'ব লাগিব দুবাৰ ফেশ্বন শ্ব' কৰিলে তাত জুবিন মৰাৰ পিছত ছিংগাপুৰত দুবাৰ ফেশ্বন শ্ব' কৰিলে গতিকে যদি নীতিকে বিভাগত তদন্ত হ'ব লাগিব দৰকাৰ হ'লে এখন চৰকাৰে এখন মুখ্যমন্ত্ৰী আঁতৰাই দিয়ক তদন্ত সেইকাৰণে মুখ্যমন্ত্ৰী পত্নী হোৱাৰ কাৰণে আজিলৈকে তদন্ত কৰা নাই আপুনি যোৰহাটৰ পৰা আহিছে হয় যোৰহাটৰ পৰা SIT ভুৱা তদন্তৰ কাৰণে কৰিছোঁ নীতিকে বিভাগত তদন্ত আঁতৰা হোৱা নাই পবিত্ৰ মাঘেৰিয়া তদন্ত আঁতৰা হোৱা নাই তদন্ত লাগে জুবিনদাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত সংঘাত আছিলে মুছলমান কৰি আচলতে ৰাজনীতি কৰে জুবিনদাই হিন্দু মুছলমান নকৰিবি বুলি কৈছিলে হিন্দু মুছলমান নচলিব বুলি কৈছিলে বিজেপিক বটলা পাৰ্টি বুলি কৈছিলে জুবিনদাই বিজেপিক ইভেন আপোনাৰ হু দ্য হেল ইউ আৰ বুলি কৈছিলে মানে তহঁতি কোন হয় ইয়াত জাত পাতৰ ৰাজনীতি কৰিবৰ কাৰণে সেই কথাবিলাকত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে আঘাত পাইছিলে গতিকে জুবিনদাৰ ক্ষেত্ৰত তেওঁলোকে মানে দাঁতৰ কুটা চকুত হাল বুলি যে কয় ফল ঠেকত পৰিছিলে মানে এতিয়া সেইকাৰণে জুবিনক ন্যায় দিব খোজা নাই জুবিনদাই ছিংগাপুৰলৈ লৈ গৈছিলে এতিয়া কিন্তু ছিংগাপুৰলৈ এই যি বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয় আজি আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া সেই হাই কমিশ্যন অফ ইণ্ডিয়াক আজিলৈকে তদন্ত আওতাত আনিছে নেকি আপোনালোকে দেখিছে নেকি নাই অনা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্ত আওতালৈ অনা নাই আজি আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকন যিগৰাকী আচলতে ইয়থ পাৰ্টি আয়োজন কৰিছিলে তেওঁলোককতো আপোনাৰ তদন্ত আওতাত নানিলে গ্ৰেপ্তাৰ নকৰিলে গতিকে তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হৈছে ইয়াৰ সঠিক উত্তৰ ওলাবলৈ হলে হিমন্ত বিশ্ব শৰ্মা তদন্ত আওতাত আহিব লাগিব আজি আপোনাৰ ইয়াৰ যদি সঁচা আমি জুবিনাৰ ন্যায় বিচাৰো তেনেহলে আপোনাৰ পবিত্ৰ মাঘেৰিয়া এজন তদন্ত আওতাত আহিব লাগিব হাই কমিশ্যন অফ ইণ্ডিয়া তদন্ত আওতাত আহিব লাগিব এনেকৈ চাহৰ দোকানী এনেকৈ যদি পুৰি বনোৱা আপোনাৰ হোটেলৰ মানুহজনক সাধাৰণ মানুহক যদি আপোনাৰ তদন্তৰ আওতালৈ আনে তেতিয়াহ'লে জুবিনদাৰ হত্যাকাণ্ডৰ ৰিজাল্ট নোলায় ভুৱা তদন্ত চলি আছে মানুহক দেখুৱাবৰ কাৰণে এটা আচলতে নাটক কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি কৈছো নাটক নচলিব জুবিনদাৰ ক্ষেত্ৰত আমাক নাটক নালাগে আমাক জুবিনদাৰ ন্যায় লাগে আপোনালোকে বুজি লওক কথাবিলাক ইয়াত আৰু ফটোৰ ৰাজনীতি কৰিব সেইবিলাক সহ্য কৰা নাযায় কোনো কাৰণতে আচলতে জুবিনদাক লৈ আচলতে ধৰ্মীয় যি ৰাজনীতি কৰি আছে জুবিনদাৰ ন্যায় বিচাৰি থকা সময়ত মুখ্যমন্ত্ৰী সদায় প্ৰতিদিনে যে আমাৰ মিয়া মুছলমানৰ বিৰুদ্ধে অভিযান হ'ব অভিযানটো পাছত দেখিলো তোমালোকৰ অভিযান বহুত চালো মিয়া মুছলমানক বাংলাদেশী সজাই এই খাইৰুল ইছলামক মৰিগাঁৱত যে আপোনাৰ ন' মেন্স লেণ্ডলৈ লৈ গৈছিলে এগৰাকী শিক্ষকক তাৰপিছত 12 ঘণ্টাৰ পাছত দেখোন আকৌ তেওঁ ভাৰতীয় হৈ গ'ল গতিকে সেইবিলাক নাটকহে সেই নাটকবাজি কৰি মানে হিন্দু মানুহৰ ভোটটো ল'ব খুজিছে মুখ্যমন্ত্ৰীয়ে কিন্তু অসমীয়া ৰাইজে অসমৰ সকলো মানুহে ইতিমধ্যে বুজি উঠিছে যে এইবিলাক আচলতে নাটকবাজি চলাই আছে জুবিনদাৰ পক্ষত মুখ্যমন্ত্ৰী নাই বিজেপি চৰকাৰ নাই তেওঁলোকে নিজক অনুৰাগী বুলি কৈ ৰাস্তালৈ ওলাই আহে কোনে বিশ্বাস কৰে তেওঁলোকক যে বিশ্বাস নকৰে সেইকাৰণে নিজে লিখি লয় মই জুবিন অনুৰাগী বুলি কিন্তু অসমৰ কোনো এজনে লিখি ল'বলগীয়া নহয় আমি সদায় জুবিনদাৰ জাষ্টিস বিচাৰি আছো ন্যায় বিচাৰি আছো আমি তো মই জুবিন অনুৰাগী বুলি চিঞৰি ক'বলগীয়া হোৱা নাই গতিকে জুবিনদাৰ ক্ষেত্ৰত তেওঁলোকে যিবিলাক কৰি আছে ভেকু ভাওনা কৰি আছে
জুবিনদাক প্ৰকৃত ন্যায় দিয়াৰ পক্ষত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ নাই কাৰণ প্ৰকৃত ন্যায় হ'বলৈ হ'লে মুখ্যমন্ত্ৰী তদন্তৰ আওতাত আহিব লাগিব এটা বেছিক কথা বিজেপি চৰকাৰ তদন্তৰ আওতাত আহিব লাগিব মানে বিজেপি চৰকাৰ মানে বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেটে তদন্তৰ আওতাত আহিব লাগিব হাই কমিছন অফ ইণ্ডিয়া তদন্তৰ আওতাত আহিব লাগিব আৰু এতিয়া যে মুখ্যমন্ত্ৰীয়ে কৈ আছে মদ খুৱাই জুবিন গাৰ্গক হত্যা কৰা হল বুলি যে কৈছিলে কোনে খুৱাইছিলে কোনে আনিছিলে জুবিনক ছিংগাপুৰলৈ তোমালোকে ছিংগাপুৰলৈ জুবিনক লৈ যাবা তাৰপৰা মদ খুৱাই মাৰি পেলাবা নিজে তাৰ পাছত এতিয়া লোকক বদনাম দিবলৈ আহা তোমাৰ নিজৰ মানুহ এইবিলাক সেইকাৰণে গ্ৰেপ্তাৰ নহল আজি আসাম এছ'চিয়েশ্যনৰ যি কেইগৰাকী 15জন ব্যক্তি তন্ময় ফুকন যিগৰাকীয়ে আচলতে মদ মাংসৰ আচলতে আয়োজন কৰিছিলে মদ খোৱা যিটো পাৰ্টি কৰিছিলে সেই পাৰ্টিটো আয়োজক বিলাকক গ্ৰেপ্তাৰ নকৰিলে নহয় তেওঁলোকে গতিকে এতিয়া মদ খুৱাই মাৰিলে বুলি কোৱাৰ আগত আপোনালোকে আজি এই ছিংগাপুৰত থাকোতে জুবিনদাৰ নিৰাপত্তাৰ ব্যৱস্থাটো কিয় নকৰিলা কি খাইছে কেনেকে আছে এইটো দায়িত্ব নাই চৰকাৰেহে নিছিলে জুবিনক ছিংগাপুৰলৈ সেইটো আমি বাৰম্বাৰ কৈ আছো গতিকে এনেকুৱা কথা কৈ অসমৰ যি ন্যায় বিচৰা সংগ্ৰাম সেইটো ডাইভাৰ্ট নকৰিব সেই কথা স্পষ্ট কৰি দিছো আসল জুবিন প্ৰেমী নকল জুবিন প্ৰেমী বাছে ভাড়া কৰি অনা মিয়া জুবিন প্ৰেমী মন্দিৰত জুবিনৰ ফটো আছেনে নাই আছে মছজিদত আছেনে নাই মছজিদত নাই গতিকে তেওঁলোক নকল তো মইহে আসল জুবিন প্ৰেমী কাৰণ জুবিনে মোৰ কথা কৈ গৈছিল নহয় আমিহে আসল জুবিন প্ৰেমী কাৰণ জুবিনৰ কাৰণে সাদা মদৰ বটল আমিহে যোগান ধৰিছোঁ সমাধিত গৈও আমি বটলে ঢালিছোঁ সাদাৰ টেমাৰ পাহাৰ গঢ়ি তুলিছোঁ গতিকে আমি আসল জুবিন প্ৰেমী এই জাষ্টিছ ফৰ জুবিন প্ৰেমী বোলা লেখাসকল আসল জুবিন প্ৰেমী নে আটাইতকৈ বেছি লিখাজন বেছি জুবিন প্ৰেমী এনেকৈয়ে সময়বোৰ দুমাহ পাৰ হৈ গৈছে পাহাৰসমূহ গামোচাৰ দম বান্ধিছে কোনো বিচাৰ কৰা নাই যে এই গামোচাবিলাকৰ কিমানখিনি মানে অসমীয়া শিপিনীয়ে বোৱা গামোচা নে মাদ্ৰাজৰ পৰা অহা পাৱাৰলুমৰ গামোচা কোনেও হিচাপ কৰা নাই যিমানবোৰ গামোচা কেৱল জুবিনৰ সমাধিত গোট খাইছে সেইখিনি যদি অসমীয়া শিপিনীৰ গামোচা হ'লহেঁতেন তেনেহ'লে এই মুখ্যমন্ত্ৰীৰ সভাত 1250 টকীয়া 1000 টকীয়া এইবিলাক আঁচনিৰ কাৰণে গৈ মহিলাই সভাতে সন্তান জন্ম দিবলগীয়া অৱস্থাৰ সৃষ্টি নহ'লহেঁতেন আচলতে কিমান আৱেগত কি পথেৰে আমি নিজক চলাইছোঁ আমাৰ ৰাজ্যখন চলিছে প্ৰত্যেকে এবাৰ ভাবক কাৰণ জুবিনেই কৈছিল যে গামোচাই এটা জাতিক বচাব নোৱাৰে যদিহে সেই জাতিয়ে কিতাপ নপঢ়ে এই নপঢ়া নভবা জাতি এটাৰ মানুহ আমি গতিকে পুনৰ সশ্ৰদ্ধ আমাৰ অনুৰোধ যে আপোনালোকে কথাবোৰ ভাবক কি হৈছে কিহৰ বাটেৰে আমি চলি আছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক কোনো কাৰণত শান্তিত থাকিবলৈ নিদিওঁ বুলি এইকেইদিন খুব কৈ আছে য'তে ত'তে মিয়াক গালি পাৰি আছে মুঠতে এনেকুৱা এটা বনাই দিছে মুখ্যমন্ত্ৰীগৰাকীৰ মুখৰ এক্সপ্ৰেশ্যন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য শুনি আমাৰ এনেকুৱা লাগিছে যে মিয়া বস্তুটো মিয়া নামৰ যি কথা তেওঁ মিয়াকে কয় এই মানে আমাৰ সাধাৰণ মানুহবিলাকৰ এটা যেন ঘৃণাৰ এটা শব্দ এনেকুৱা টাইপ এটা সৃষ্টি কৰিব তেওঁ বিচাৰিছে কাৰণটো হ'ল ইলেকশ্যন আহি আছে নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনৰ সময়ত মিয়া বিদ্বেষ এটা সৃষ্টি কৰিব পাৰিলে উজনি অসমৰ ভোটবোৰ পাবলৈ সহজ হয় বিশেষ উজনি অসমৰ আৰু জনজাতীয় অঞ্চলৰ লোকসকলৰ ভোটটো পোৱাত সুবিধা হয় মিয়া বিদ্বেষ সৃষ্টি কৰিব পাৰিলে কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে যিমানেই মিয়াক অশান্তিত ৰাখিম বুলি কওক বা বিদ্বেষ জন্মাবলৈ চেষ্টা কৰক যদি সঁচাকেই তেওঁ বেয়া পালেহেঁতেন যদি সঁচাকেই তেওঁ অশান্তিটো বিচাৰিলেহেঁতেন তেওঁ ভবা মিয়াবিলাকৰ অশান্তি বিচাৰিলেহেঁতেন তেওঁতো ভবা মিয়াবিলাক চাগে মই যিমান দূৰ ধাৰণা কৰিছোঁ যে যিসকল মানে তেওঁৰ ভাষাত আৰু
যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকৰ কথাই জাগে তেওঁ বুজাইছে, কাৰণ তেওঁতো আজি কৈছেও যে আমি ৰাতিপুৱাই সদায় ফটোবোৰ দি থাকোঁ সীমান্তই দি অহা অনুপ্ৰৱেশকাৰীৰ কথাই বুজাইছে বুলি ভাবিছোঁ। আৰু যদি তেওঁ সঁচাকেই ইছলাম ধৰ্মাৱলম্বী লোকসকলক বুজাইছে সেইটোতো বেয়া হৈছে। যদি সকলো ইছলাম ধৰ্মীক বুজাইছে, মই ভাবিছোঁ সকলো ইছলাম ধৰ্মীক বুজোৱা নাই। সীমানলৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি নকৰে বুলি এটা ধাৰণা কৰিছোঁ, আৰু সেইকাৰণে মই ক'ব খুজিছোঁ যে তেওঁ চাগে সেই অনুপ্ৰৱেশকাৰীসকলৰ কথা বুজাইছে যিসকলক তেওঁ উচ্ছেদ কৰিছে। এই কথা হ'ল উচ্ছেদ যিসকলক কৰিছে তেওঁলোক প্ৰকৃতাৰ্থত অনুপ্ৰৱেশকাৰী হয় নেকি? উচ্ছেদ কৰাটো ভাল পাইছোঁ, চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিছে, বনাঞ্চলৰ পৰা উচ্ছেদ কৰিছে, সেইটো উচ্ছেদ কৰাটো খুব ভাল কথা হৈছে। কিন্তু সেই উচ্ছেদিতসকল যদি অনুপ্ৰৱেশকাৰী হয়, যদি তেওঁলোক বাংলাদেশী হয়, তেনেহ'লে তেওঁলোকক খেদি পঠিওৱা হৈছেনে? তেওঁলোককতো খেদি পঠিওৱা হোৱা নাই। সেই লোকসকলেই তেওঁ যিসকলক উচ্ছেদ কৰি পঠাইছে বা খেদি পঠাইছে তেওঁলোকে অসমৰ তেওঁ যিসকলক ভাল পোৱা, যিসকলৰ শান্তি বিচাৰে, মানে অসমীয়া লোক, খিলঞ্জীয়া লোকৰ ঘৰত কাম কৰি তেওঁলোকে অৰ্থ উপাৰ্জন কৰি আছে। অসমৰ অৰ্থ তেওঁলোকে লৈ আছে। আপুনি মই ঘৰত যিসকল মানুহৰ হতুৱাই শ্ৰম কৰাওঁ তেওঁলোকক আমি পইচা দিওঁ। আপুনি মই বাদ দিয়ক, আমাৰ নিচিনা সাধাৰণ মানুহৰ কথাটো বাদ দিয়ক, আমি কিমান টকাৰ কাম কৰাব পাৰোঁ তেওঁলোকক। কিন্তু এই যে ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনবিলাক হৈ আছে, যিমান কনষ্ট্ৰাকশ্যন চৰকাৰী কনষ্ট্ৰাকশ্যন হৈ আছে, বিল্ডিংবিলাক যে বনাই আছে, সেই সকলোবিলাকত আপোনালোকে হাজিৰা কৰা যিসকল লোক আছে, তাত কাম যিসকলে কৰি আছে, ৰঙৰ কাম কৰিছে, পকাৰ কাম কৰিছে, কাঠৰ কাম কৰিছে, তাত চাব আপুনি সেই মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মিয়াইহে কৰি আছে তাত। আনকি যেতিয়া প্ৰধানমন্ত্ৰী আহিবৰ হয়, যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহত আহে, এই ৰাস্তাবিলাকত যে ৰং কৰি থাকে, তেওঁলোকৰ ঘৰ ক'ত আপোনালোকে সুধি চাব, সেই উচ্ছেদিত অঞ্চলৰ পৰাই তেওঁলোক অহা, আৰু তেওঁলোকৰ ভাষা, তেওঁলোকৰ গোটেইখিনিৰ পৰা গম পোৱা যায় যে তেওঁ মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা মানুহবোৰেই হ'ল তেওঁলোকে সেই চৰকাৰৰ ঘৰৰ পৰাই পইচা লৈ আছে। কাৰণ সেই যে ৰং কৰিবলৈ আহিছে, ৰাস্তাটো ৰং কৰিবলৈ আহিছে, বা ক'ৰবাত যে নিৰ্মাণ এটা চলি থকাত তেওঁলোকে কাম কৰি আছে, তেওঁলোকে তাৰ বিনিময়ত পইচা লৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহখিনিয়ে কি কৰি আছে চাওক, মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহবিলাক হ'ল যিবিলাক আমাৰ নিচিনা মানুহবিলাক, মানে হিন্দু মানুহবিলাক, খিলঞ্জীয়া মানুহবিলাক, জনজাতীয় লোকসকল, আমি হ'লো মুখ্যমন্ত্ৰীয়ে ভাল পোৱা মানুহ। আৰু আমাৰ কাম হ'ল আমি গোটেই দিনটো এই 17 টকা কম, 18 টকা কম, মানে বজাৰ টোটেল, সেইটোৰ কাৰণে আমি ৰেচনৰ দোকানত লাইন পাতিছোঁ। সেইটো আমি ভাল পোৱা মানুহবিলাকৰ কাম। আৰু তেওঁ বেয়া পোৱা মানুহবিলাকে আজিও মই দেখিছোঁ গুৱাহাটীত বিভিন্ন ঠাইত ৰং কৰি আছে ৰাস্তাবিলাকৰ, সেই ৰং কৰি থকাবিলাকে ডেইলি 1000 টকা তেওঁলোকে উপাৰ্জন কৰিছে। আৰু আমি সেই 17 টকাত বজাৰ কৰিবলৈ গোটেই দিনটো সন্ধিয়াৰ পৰা, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰৈ আছোঁ। সেয়া হ'ল আমি আমাক শান্তি বিচৰা মানুহবিলাকক মুখ্যমন্ত্ৰীয়ে দিয়া কাম। তাৰোপৰি এই সময়ছোৱা হ'ল যিসকলে কৃষি কৰ্ম কৰি খায়, এইখিনি সময় হ'ল শ্ৰম কৰাৰ সময়, খেতি বাতি কৰাৰ সময়। নিজৰ যদি বাৰীত কিবা এটা লগাব পাৰে, তাৰ পৰা উপাৰ্জন কৰিব পাৰে, বা নিজৰ সেইখিনি গোটাব পাৰে, নিজৰ শাক পাচলি, জলকীয়া যি হওক কিবা কিবি খেতি কৰি গোটাব পাৰে। কিন্তু এই সময়খিনিত তেওঁলোকে সেইখিনি কাম কৰিবলৈ সময় পোৱা নাই, কাৰণ এইকেইদিনটো তেওঁলোক এইবোৰ কামত দৌৰি ফুৰিব লগা হৈছে। তাৰপিছত এতিয়া হ'ল নৱেম্বৰ মাহ, আজি নৱেম্বৰ মাহৰ 21 তাৰিখ। এতিয়াতো দেখিছে বিজেপিয়ে কেনেকুৱা ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি চলাইছে। গতিকে এতিয়া সমষ্টিবিলাকত মিটিং হ'ব, মুখ্যমন্ত্ৰী যাব, এদিন মুখ্যমন্ত্ৰী যাব, এদিন লোকেল MLA জন যাব, এদিন কোনোবা বেলেগ মন্ত্ৰী যাব, কোনোবা বাহিৰৰ মন্ত্ৰী আহিব। তেওঁলোকৰ ভাষণ শুনিবলৈ দিনটো বহাই থ'ব। তেওঁ যাক শান্তিত থকাটো বিচাৰিছে, আপোনাৰ মোৰ নিচিনা মানুহবিলাকক, এই গাঁৱৰ 1250 টকা দিয়া মানুহবিলাকক, তেওঁলোকক হিতাধিকাৰীবিলাকক নি পেলাই সেই মিটিংবোৰত বহাই থ'ব। গোটেই দিনটো তাত তেওঁলোকে মিটিং শুনিব লাগিব। যদি মিটিং নুশুনে আকৌ 1250 টকাটো কটা যাব, হিতাধিকাৰী আঁচনিটো কটা যাব। কিন্তু মুখ্যমন্ত্ৰীয়ে আজিও দেখিছোঁ যে 103টামান সমষ্টি তেওঁলোকৰ লক্ষ্য, 23টামান সমষ্টি তেওঁলোকে এৰি দিব। কোনবোৰ সমষ্টি এৰি দিব? য'ত সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাক তেওঁলোকে এৰি দিব, তাত তেওঁলোকে মিটিং কৰিবলৈ নাযায়। গতিকে সেই মানুহবিলাকে কিন্তু সেই তেওঁ অশান্তি বিচৰা মানুহবিলাকে কাম কৰিব, সেইখিনি সময়ত কাম কৰিব। তেওঁলোকৰ কোনো মিটিং এটেণ্ড কৰাৰ দৰকাৰ নাই, তেওঁলোকৰ হিতাধিকাৰী কথা দৰকাৰ নাই। তেওঁলোকে কাম কৰিব, কনষ্ট্ৰাকশ্যনৰ কাম কৰিব। হাজবেণ্ড যদি মিস্ত্ৰী হয়, ৱাইফ তেওঁলোকৰ যোগালী হয়, এনেকুৱা ধৰণৰ আমি দেখিয়ে থাকোঁ বিভিন্ন নিৰ্মাণ কাৰ্যত মহিলাসকলে কেনেকৈ কৰে। নিৰ্মাণ কাৰ্য নালাগে, মানুহৰ ঘৰত যে কাম কৰিবলৈ আহে সেইসকল মহিলাৰ উপাৰ্জন শুনিলে আপুনি চকু কপালত উঠিব। এগৰাকী মহিলা সেইদিনাখন মই লগ পালোঁ, তেওঁ গোটেই দিনটো এঘৰ মানুহৰ কামখিনি কৰি দিলে,
চফা তফা গোটেইখিনি কৰিছে আৰু তাৰ বিনিময়ত তেওঁ 1500 টকা লৈছে তেতিয়া মই তেওঁক সুধিলো যে আপুনি তেওঁ ঘৰ গোৱালপাৰা ধুবুৰীত তেতিয়া মই সুধিলো যে আপুনি কিমান টকা মাহে কিমান মান ইনকাম হয় তেওঁ তেতিয়া মোক ক'লে যে মই 20 দিন মান কাম কৰো আৰু মোৰ ইনকাম 25ৰ পৰা 30000 টকা হয় তাৰমানে তেওঁ তেনেকে কাম লৈ আৰু লগত মহিলা লৈ ধৰি লওক এটা ফ্ল্যাট চফা কৰি দিব লাগে গোটেই ফ্ল্যাটটো চফা কৰি দিয়ে কাৰোবাৰ ঘৰ চফা কৰি দিব লাগে গোটেই ঘৰটো চফা কৰি দিয়ে তেনেকুৱা গতিকে আপোনালোকে ভাবক য'ত শান্তি বিচৰা মুখ্যমন্ত্ৰীয়ে যিসকলৰ শান্তি বিচাৰে তেওঁলোকক মাহত 1250 টকা দিবলে গোটেই দিনটো তলৌকে ঘূৰি তেওঁলোকে ঘূৰি ফুৰিব লাগে লৰা ছোৱালী কাম কাজ সব ঘূৰি ফুৰিব লাগে সেই সময়ত এই মহিলা কেইগৰাকী তেওঁলোক বহুত শিক্ষিত মহিলাও নহয় এই কাম বন কৰা মহিলাই তেওঁলোকে মাহে উপাৰ্জন কৰি আছে 25ৰ পৰা 30000 টকা মই ৰেকৰ্ডিং নকৰিলো কথাখিনি কাৰণ মই মুখামুখিকে কথা পাতিছিলো ৰেকৰ্ডিং কৰা হলে মই আপোনালোকক শুনাই দিব পাৰিলোহেঁতেন আপোনালোকে নিজেও যিসকলে লগ পায় তেওঁলোকক জানে বা আপোনালোকে যেতিয়া যিসকলে কাম কৰায় ঘৰত অন্তত যদি কিবা কেতিয়াবা সাদ এখন বনাইছে কিবা এখন বনাইছে তেতিয়া হলে আপোনালোকে সেই মহিলাসকলক লগ পাইছে আৰু তেওঁলোকক কিমান হাজিৰা দিব লগা হয় 500 টকা মিনিমাম দিব লগা হয় সেইখিনি কথা আপোনালোকে জানে কাঠমিস্ত্ৰী এজনৰ হাজিৰা কিমান পকা মিস্ত্ৰী এজনৰ হাজিৰা কিমান সেইখিনি আমাক নতুনকে ক'ব লগা নাই কিন্তু আমাৰ মানুহখিনি তেওঁ যিখিনি মুখ্যমন্ত্ৰী শান্তিত থকাটো বিচাৰিছে তেওঁলোকে আকৌ কি কৰিছে এই গাঁৱত মস্তি নামৰ এবিধ হুৰা পায় মস্তি খাই এতিয়া মস্তি কৰি আছে এতিয়া মই ৰাতি 10টা বাজিবৰ হৈছে এইখিনি সময়ত আপুনি চাওগে গাঁৱত যি যুৱকসকলে বিশেষকৈ বা মতা পুৰুষসকলে মস্তি কৰি আছে তেওঁ কয় যে তেওঁ মতা মানুহে সুধে যেতিয়া তেওঁ 1250 টকাটো নিদিয়ে মহিলাক সেপ্টেম্বৰ মাহত দিয়া নাছিল তেতিয়া পুৰুষসকলে সুধে যে মামা কেতিয়া দিব 1250 টকাটো কিয় নিদিলে মুখ্যমন্ত্ৰী গৰাকী সেই কথাটো গৌৰৱেৰে কওঁতে মই অতিশয় লজ্জা অনুভৱ কৰিছো কাৰণ আমাৰ খিলঞ্জীয়া লোকসকলে অসমীয়া লোকসকলে 1250 টকা মতা মানুহ এজনৰ উপাৰ্জন কৰাৰ ক্ষমতা নাই যিটো কাৰণে মুখ্যমন্ত্ৰীক লগ পায় 1250 টকাটো কেতিয়া দিব কিয় নিদিলে বুলি সুধিব লগা হৈছে মুখ্যমন্ত্ৰী নিজেই কয় যে মহিলাসকলক পুৰুষসকলে ভাল পায় মৰম কৰে কিহৰ কাৰণে যে 1250 টকাটো তেওঁলোকে আনে তাৰ মানে আমাৰ পুৰুষ এজনৰ অৱস্থা 1250 টকা ঘৈণীয়েকৰ পইচাৰ ওপৰত আশা কৰি থকা সেই পইচাটোৰ ওপৰত মানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো কৈছো দে মই আমাৰ পুৰুষসকলক মই দুখী কৰিব খোজা নাই মুখ্যমন্ত্ৰীয়ে যিটো কাহিনী বনাই পেলাই কয় তাত তেনে ধৰণে সদায় কয় যে পুৰুষসকলেও ভাল পায় আৰু পুৰুষসকলেও সুধে যদি পুৰুষে 1250 টকা মহিলাৰ সুধিব লগা অৱস্থাত অসমখন এতিয়া আছে আৰু তেওঁ সেই সকল মানুহৰ শান্তি বিচাৰিছে আপোনালোকে ভাবক তাৰ বিপৰীতে মই আপোনালোকক এইখন প্ৰতিশ্ৰুতি দিলো আৰু মই দিব নালাগে আপোনালোকে নিজেও যিসকলে দেখে কৰবাত যদি নিৰ্মাণ কাৰ্য চলিছে কৰবাত যদি ফুটপাথত কালাৰ কৰিব লগা হৈছে কৰবাত যদি ৰাস্তাত গছপুলি ৰুই আছে আপুনি সেই মানুহজনৰ কাষলৈ গৈ ঘৰ ক'ত আৰু ডেইলি তেওঁ কিমান মজুৰিত কাম কৰি আছে সেই কথাটো সুধিলে আপোনাৰ তেওঁলোকে শান্তিত আছে নে অশান্তিত আছে বুজি পাব আৰু আমাৰ মানুহবিলাকৰ অৱস্থাটো আপোনাক কলোৱে এতিয়া কাৰ ঘৰত বাই মস্তি খায় মস্তি কৰি কাজিয়া কৰি আছে কাৰ ঘৰত বিলাতি খুদা মদ খাই লৈ গিৰিয়েকে ঘৈণীয়েকক খেদি গৈছে কাইলৈ বা কেইটা কটা মৰা খবৰ পাওঁ যে হুৰাপান কৰি অহাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এই ধৰণৰ খবৰবিলাক আছে গতিকে কোন শান্তিত আছে ভাবি চাওক আৰু মুখ্যমন্ত্ৰীয়ে এই যে মিয়া শান্তিত থাকিবলৈ নিদু এইটো এটা শ্লোগান মিয়া শান্তিত থাকিবলৈ নিদুটো হ'ল শ্লোগান আৰু এই শ্লোগানটো শুনিলে আমি যিসকল খিলঞ্জীয়া লোক যিসকল আমি বিশেষকৈ উজনি অসমৰ লোকসকল তেওঁলোক বিৰাট আনন্দিত হয় বা মুখ্যমন্ত্ৰীয়ে মিয়া শান্তিত থাকিবলৈ দিয়া নাই দেই আমিতো শান্তিত আছো আপোনালোক কিমান শান্তিত আছে নিজে ভাবি পেলাই চাব গাত চিকুটটো মাৰিলেতো গম পাব যে আপুনি কিমান শান্তিত আছে আৰু সিহঁত কিমান শান্তিত আছে সিহঁতৰ এই লুঙি মিয়া পিন্ধা লুঙিখনৰ তলত লাখ লাখ টকা আপুনি চব্জি বেপাৰ কৰি মুৰ্গী বেপাৰ কৰি গৰু বেপাৰ কৰি লৈ ফুৰে কিন্তু আপোনালোকে সাহায্য এটা দিবলৈ যদি আপোনাক কোনোবা ভিক্ষাৰী এজনে যদি পইচা এটা খুজে যে 50 টকা এটা দিয়ক আপোনালোকে উলিয়াই দিব নোৱাৰে বা মইও উলিয়াই দিব নোৱাৰো মই হেতুৱে ক'বলৈ গৈছো যে মুখ্যমন্ত্ৰী কিন্তু আমাৰ শান্তি বিচাৰে শান্তি দিব পৰা মানুহখিনি আমাৰ অৱস্থা এয়া আৰু যিসকলে অশান্তি পোৱা বুলি তেওঁ ভাবি আছে অশান্তি পোৱা সকলৰ অৱস্থা কিন্তু সেয়া কিন্তু তথাপিতো মই কওঁ যে বনাঞ্চল আৰু চৰকাৰী ভূমিৰ পৰা উচিত কৰাটো ভাল খবৰ হৈছে ভাল কথা কিন্তু গৈছে কলৈ সেই খবৰটো আমাক লাগিব
যদি তাৰ পৰা উঠি আকৌ কাষৰ টুকুৰাতেই আছে আৰু এয়া উচ্ছেদি যিখন এখন খেল খেলি আছে সেই খেলখনৰ জৰিয়তে মানে উজনিৰ মানুহক সন্তুষ্ট কৰিব বিচৰা হৈছে সেইখন কিন্তু খেলহে সেইটো প্ৰকৃত সমাধান নহয় আৰু আমাৰ মানুহ কোনো শান্তিত নাই যদি শান্তিত থাকিলেহেঁতেন এই মুখ্যমন্ত্ৰীয়ে মিঠাতেল দিম বুলি কওঁতে বা 17 টকাটো কমাই দিম বুলি কওঁতে 100 টকাতে 3টা বস্তু পাম বুলি কওঁতে নাচিব লগা ফুটি কৰিব লগা একো নহয় মহিলাসকলে নাচি নাচি মামা 1250 টকাটো কেতিয়া দিব সুধিবলগীয়া যদি পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোক কোনো শান্তিত নাই তাৰমানে সেই 1250 টকাই তেওঁলোকৰ শেষ ভৰসা এজন অকলহৰে ব্যক্তি ওলাই আহিছে ৰাজপথত জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিবলৈ ৰাজীৱ ভৱনৰ সন্মুখত তেওঁ কলা পতাকা লৈ পিনি জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিছে কিন্তু আৰক্ষীয়ে আটক কৰিলে তেওঁক হয় গ্ৰেপ্তাৰ কৰি লৈ গৈছে কিন্তু চাওকচোন ইমান লাখ লাখ অনুৰাগীয়ে সকলোৱে কিন্তু জুবিনদাৰ ন্যায়ৰ বাবে বাট চাই আছে কিছু লোকে এনেদৰে ওলাই আহিছে প্ৰতিবাদত মুখ খুলিছে কিছু লোকে হয়তো তাৰ আঁৰত লুকাই আছে ৰখি আছে কিন্তু সকলোবোৰ দেখি আছে যে ৰাজ্যত আচলতে হৈ আছে কি কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে চৰকাৰে সেয়াও কিন্তু সকলোৱে বুজি পাই আছে আমাৰ সাধাৰণ জনতাই অকলে বিচাৰিছে জুবিনদাৰ ন্যায় তাৰ বাদে একোৱে বিচৰা নাই এই কালপিত কেইটাই হত্যাকাৰী কেইটাই জুবিনদাক নি পিনি ছিংগাপুৰত কি কৰিছিল অকল সেইটোৱে অসমবাসীয়ে জানিব বিচাৰিছে আচলতে হৈছিলে কি কোন জড়িত আছে ইয়াৰ আঁৰৰ কাহিনীটো কি অকল সেইটোৱে সকলোৱে জানিব বিচাৰিছে কিন্তু তাক লৈ পিনি যে ৰাজনীতি কৰি আছে সেয়া কিন্তু বহুত বেছি দুখজনক কথা হয় জুবিনদাৰ লেখীয়া এজন সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী ভাৰতবাসী আজি দুখত ভাগি আছে কিন্তু সকলোৱে ৰখি আছে সোনকালে যে জুবিনদাৰ ন্যায় পাওক আজি 2টা মাহে হৈ গ'ল কিন্তু তাৰ যে আশা নাই সেয়া কিন্তু সকলোৱে গম পায় আজি বয়সস্থ এজন লোক ওলাই আহিছে